যে কৈ থাকোঁ যে আমি আঞ্চলিকতাবাদী, আমি যে কৈ থাকোঁ যে আমাৰ ৰাইজৰ দলটো আঞ্চলিক দল। আঞ্চলিক বুলি ক'লেতো সহজ যে এটা অঞ্চলৰ দল, আঞ্চলিক। অসমৰ দল, অসমৰ আঞ্চলিক দল। আঞ্চলিকতাবাদী দল মানে সেই অঞ্চলটোৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে নিৰ্দিষ্ট এটা মডেল, সেই মডেলটোক বিচাৰি কৰা যি ৰাজনীতি সেইটো হ'ল আঞ্চলিকতাবাদী ৰাজনীতি। আঞ্চলিকতাবাদী অসমৰ ৰাজনীতি আমি এনেকৈ হোৱাটো বিচাৰোঁ। দিল্লীৰ পৰা আমি এইটো দাবী কৰি আনিব খোজোঁ, এই যিটো বাদ, সেই যিটো মতাদৰ্শ, সেই যিটো চিন্তা, সেইটো হ'ল আঞ্চলিকতাবাদী। মই পুনতে এটা কথা আপোনালোকক কৈ যাওঁ যে ৰাইজৰ দল অকল আঞ্চলিক দল নহয়। আঞ্চলিক মানে অকল অসমত কাম কৰা দল নহয়, অসমৰ কাৰণে বিশেষ মডেল বিচৰা, অসমৰ কাৰণে ভাৰত ৰাষ্ট্ৰৰ পৰা এটা নিৰ্দিষ্ট গঠন, এটা ষ্ট্ৰাকচাৰ এটা বিচাৰি, আৰু সেই ষ্ট্ৰাকচাৰত অসমৰ মানুহৰ ডেভেলপমেণ্ট বিচাৰি দাবী উত্থাপন কৰা এটা ৰাজনৈতিক দল। গতিকে আমি ৰিজিয়নেল লিষ্ট, অকল ৰিজিয়নেল পাৰ্টি নহয়। আনহাতে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ এই দুটাৰ মাজত সাংঘাতিক ধৰণৰ এটা মিল আছে। দুইটাই কোনোবা কোনোবা সময়ত একেবাৰে একে হৈ পৰে, কোনোবা কোনোবা সময়ত আকৌ কেতিয়াবা ৰিজিয়নেল আৰু নেশ্যনেলিজিমৰ মাজত কেতিয়াবা আকৌ সংঘাতো হয়। সেই কথাবিলাকো আমি জানি লোৱা দৰকাৰ। আকৌ এইটো বস্তু জানি লোৱা দৰকাৰ, যদি আপুনি দিল্লীত গৈ কোনোবা মানুহ এজনে কয় যে অসমীয়া এটা জাতি, আপুনি JNUত বা দিল্লী ইউনিভাৰ্চিটিত যদি কয় অসমীয়া জাতি, তেতিয়াহ'লে আপোনাক হাঁহি দিব। কি বুলি ক'ব? এই ক'ত অসমীয়া জাতি, ভাৰতীয়হে এটা জাতি, এনেকৈ ক'ব। অথচ একেটা সময়তে আপোনালোকে নিশ্চয় দেখিছে যে অসমীয়া জাতিয়ে নিজক অসমীয়া জাতি বুলি ক'ব খোজে, বঙালীসকলে নিজক বাঙালী জাতি বুলি ক'ব খোজে, তামিলসকলে নিজক তামিল জাতি বুলি ক'ব খোজে, পাঞ্জাবীসকলে নিজক পাঞ্জাবী জাতি বুলি ক'ব খোজে, আৰু মালায়ামসকলেও নিজক এটা জাতি বুলি ক'ব খোজে। গতিকে এই যিটো জাতি বা নেশ্যনৰ যিটো সংজ্ঞা, ভাৰতীয় যিটো সংজ্ঞা, যিটো বিজেপিয়ে যাক মানে ৰাষ্ট্ৰীয়তাবাদ বুলি কয়, সেই ৰাষ্ট্ৰীয়তাবাদৰ লগত আমাৰ নেশ্যনেলিজিমৰ এটা সংঘাত আছে। পাঞ্জাবী নেশ্যনেলিজিমৰ, তামিল নেশ্যনেলিজিমৰ, বেংগলী নেশ্যনেলিজিমৰ, আছামিজ নেশ্যনেলিজিমৰ এটা সংঘাত আছে। সেই কথাটো একেটা সময়তে বুজি লোৱা দৰকাৰ। আমাৰ ডক্টৰ অমলেন্দু গুহ ছাৰে অসমীয়া জাতীয়তাবাদটোক যেতিয়া ব্যাখ্যা কৰিছিলে, এইটোক লিটল নেশ্যনেলিজিম বুলি কৈছিলে। লিটল নেশ্যনেলিজিম। অসম আন্দোলনৰ সময়ত যেতিয়া ছাৰে এই বিষয়ক লৈ ডক্টৰ অমলেন্দু গুহ ছাৰে যথেষ্ট তৰ্ক বিতৰ্ক কৰিছিলে, তেতিয়া আমাৰ অসমীয়াবাদৰ এক ধৰণৰ এটা ক্ৰিটিকেল বা সমালোচনাত্মক মন্তব্য প্ৰকাশ কৰা দেখা গৈছে। এতিয়া সাধাৰণভাৱে যদি জাতীয়তাবাদ বুলি কওঁ, কি বুজিব? কি জাতীয়তাবাদটো কি বস্তু? জাতীয়তাবাদটো এটা চিন্তা, জাতীয়তাবাদটো আমাৰ এটা ভাৱনা, জাতীয়তাবাদটো আমাৰ এটা দৰ্শন। কি দৰ্শন? যিটো দৰ্শনত এটা গোষ্ঠী যাক ইংৰাজীত আমি ৰেচ বুলি কওঁ, বা এটা এথনিক গ্ৰুপ, বা একেই সংস্কৃতি, অসমীয়া সংস্কৃতি বুলি কওঁ, বাংলা সংস্কৃতি বুলি কওঁ, তামিল সংস্কৃতি বুলি কওঁ, একেই সংস্কৃতি, একেই ভাষা কোৱা মানুহৰ এটা জনসমষ্টিৰ, এটা গ্ৰুপ অফ পিপুল। এই গ্ৰুপ অফ পিপুলটোৱে যেতিয়া এখন স্বাধীন দেশ, এখন সাৰ্বভৌম দেশ বিচাৰে, তেতিয়া সেই চিন্তা আৰু মতাদৰ্শটোকে আচলতে জাতীয়তাবাদ বুলি কোৱা হয়। সেইফালৰ পৰা চাবলৈ গ'লে যদি এখন স্বাধীন বা এটা ইণ্ডিপেণ্ডেণ্ট নেশ্যন বিচাৰে,
আৰু তাৰ লগত যদি জড়িত মতাদৰ্শটোকে যদি জাতীয়তাবাদ বুলি কোৱা যায় বহল অৰ্থত, আচলতে জাতীয়তাবাদ বুলি ক'লে সেইকাৰণে ভাৰতীয় জাতীয়তাবাদ বুজা যায় যে ভাৰতীয় সাৰ্বভৌমত্ব, ভাৰতৰ নেশ্যন ষ্টেট, ভাৰতৰ সভৰেনিটিৰ কথা কোৱা হয়। এতিয়া অসমত আমি এটা স্বাধীন জাতি সত্তা, স্বাধীন জাতীয় এটা নেশ্যন ষ্টেট এটা আমি হয়তো বহুতে বিচৰা নাই। সেইকাৰণে ইয়াক নেশ্যনেলিজিম ক'বনে, ইয়াক এথন নেশ্যনেলিজিম ক'বনে, ইয়াক আপোনাৰ জনগোষ্ঠীয় এটা জাতীয়তাবাদী ধাৰা বুলি ক'বনে, এই কথাটোক লৈ এটা পণ্ডিতসকলৰ মাজত, বিশেষজ্ঞসকলৰ মাজত নিশ্চিতভাৱে এটা, আপোনালোকে সকলোৱে জানে যে নিশ্চিতভাৱে এটা বিতৰ্ক আছে। আনহাতে জাতীয়তাবাদ মানে হ'ল দেশৰ প্ৰতি ভাল ভাৱ, জাতীয়তাবাদ মানে হ'ল দেশৰ প্ৰতি প্ৰেম, যি প্ৰেমত, যি ভাল ভাৱত নিজৰ দেশৰ প্ৰতি গৌৰৱ থাকে আৰু নিজৰ দেশখনক আন দেশতকৈ সদায় শ্ৰেষ্ঠ বুলি ভাবে। জাতীয়তাবাদত সদায় এটা তুলনা যে আমিয়েই শ্ৰেষ্ঠ। সেইকাৰণে আপোনালোকে দেখিব যে অসমীয়া মানে ভাৰতীয় জাতীয়তাবাদে, অসমীয়াটো বাদ দিলোঁ, ভাৰতীয় নেশ্যন ষ্টেটে বা নেশ্যন ষ্টেটৰ লগত যিবিলাকে একদম নেশ্যন ভাৰতীয় বুলি যিবিলাকে একদম গৰ্ব অনুভৱ কৰে উত্তৰ ভাৰতীয় মানুহবিলাকে, সেই মানুহবিলাকে চাউথ ইণ্ডিয়ান বা নৰ্থ ইণ্ডিয়ান মানুহবিলাকৰ প্ৰতি এটা কি ৰাখে আপুনি দেখিব যে ভাৰতখন শ্ৰেষ্ঠ, বাংলাদেশতকৈ শ্ৰেষ্ঠ, ভাৰতখন শ্ৰেষ্ঠ, পাকিস্তানতকৈ শ্ৰেষ্ঠ, ভাৰতখন শ্ৰেষ্ঠ, চীনতকৈ শ্ৰেষ্ঠ, ভাৰতখন শ্ৰেষ্ঠ। আকৌ কি কৰিলে, এই ভাৰতীয় জাতিটোৰ ভিতৰতে কি কৰে, আমাৰ নৰ্থ ইষ্টাৰ্ণ যিবিলাক আমি এথনিক গ্ৰুপছ আছোঁ, চাউথৰ যিবিলাক এথনিক গ্ৰুপছ আছোঁ, তেওঁলোকতকৈ মেইন ষ্ট্ৰীম ভাৰতীয় বিলাকক আকৌ কি কৰে, নিজকে তেওঁলোকে শ্ৰেষ্ঠ বুলি গণ্য কৰে। গতিকে এটা বস্তু মনত ৰাখিব লাগিব, যিসকলে জাতীয়তাবাদৰ কথাটো কয় তেওঁলোক যদি হিউমেনিষ্ট হয়, তেওঁলোকে যদি মানুহক ভাল পায়, তেতিয়াহ'লে তেওঁলোকে মনত ৰাখিব লাগিব যে জাতীয়তাবাদত সদায় এটা সংকীৰ্ণতা, জাতীয়তাবাদত সদায় এটা সীমাবদ্ধতা, লিমিটেশ্যন সদায় থাকে, যি অকল নিজৰ জাতিটোকে শ্ৰেষ্ঠ বুলি ভাবে আৰু বাকীবিলাকক তেওঁলোকতকৈ তলত বুলি ভাবে। সেইকাৰণে যদি অসমীয়া মানুহে যদি ভাবে যে নহয় আমি ভাৰততকৈ বেছি ওপৰত, আমিহে প্ৰকৃত খিলঞ্জীয়া ভাৰতীয়, এই যিটো মনোভাৱ, জাতীয়তাবাদত এই মনোভাৱটো সাংঘাতিক ধৰণে থাকে। সেইকাৰণে অসমীয়া জাতীয়তাবাদৰ ক্ষেত্ৰত যদি আপুনি চায়, তেতিয়াহ'লে চাব যে আমাৰ সৰ্বভাৰতীয় যিবিলাক মানুহ অসমত থাকে তেওঁলোকৰ প্ৰতি আমাৰ এটা বিদ্বেষপূৰ্ণ মনোভাৱ। হিন্দী ভাষী, বাংলা ভাষী, মিয়া এনেকৈ বুলি আমি অসমীয়া ইয়াৰ খিলঞ্জীয়া মানুহবিলাকেহে বেছি শ্ৰেষ্ঠ, এই বাকীবিলাক আমাতকৈ তলত। এনেকুৱা ধৰণৰ জাতীয়তাবাদত এই সংকীৰ্ণতা বা জাতীয়তাবাদত এই পৃথকতা, জাতীয়তাবাদত এই লিমিটেশ্যন বা সীমাবদ্ধতাটো সদায় থাকে। আৰু জাতীয়তাবাদে সাধাৰণতে কাৰোবাৰ এটা শত্ৰু তৈয়াৰ কৰিব। ভাৰতীয় জাতীয়তাবাদে পাকিস্তানৰ শত্ৰু তৈয়াৰ কৰি লয়, অথচ সকলোৱে জানে যে পাকিস্তান আমাৰ পৰাই যোৱা বস্তু এটা আছিলে দেশ এখন। সকলোৱে জানে যে পাকিস্তান ভাৰততকৈ বহুত দুৰ্বল, তাৰ লগত আৰু আমাৰ শত্ৰুতা, তাৰ লগত কম্পিটিশ্যনৰ আমাৰ কোনো অৱকাশেই নাই। আচলতে বাংলাদেশক শত্ৰু কৰি লয়, চীনক শত্ৰু কৰি লয়, কিন্তু সেই সময়ত আকৌ পৃথিৱীক আটাইতকৈ বেছিকৈ লুণ্ঠন কৰা আমেৰিকা সাম্ৰাজ্যবাদক আকৌ পৰি নমস্কাৰ বুলি এটা যে কথা আছে, দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ বুলি যে এটা কথা আছে, যি সময়ত আমাৰ জাতীয়তাবাদে, ভাৰতীয় জাতীয়তাবাদে আমেৰিকান সাম্ৰাজ্যবাদৰ প্ৰতি আঙুলি টুৱাব লাগে, সেই সময়ত আমি পাকিস্তানৰ প্ৰতি আমি আঙুলি টুৱাওঁ।
আপোনালোকে নিশ্চয় দেখিছে যে এই গোটেই বস্তুটো আপোনালোকে যদি লক্ষ্য কৰে, ঠিক তেনেকৈ আমাৰ অসমীয়া জাতীয়তাবাদৰ ভিতৰতে আমি কি কৰোঁ, বেংগলী ভাষাৰ প্ৰতি, বেংগলী মানুহৰ প্ৰতি, হিন্দী ভাষাৰ প্ৰতি, হিন্দী ভাষী মানুহৰ প্ৰতি, মুছলমান মানুহৰ প্ৰতি, মিয়া মানুহৰ প্ৰতি এক ধৰণৰ আমি কি কৰোঁ, এক ধৰণৰ আমি তেওঁলোকতকৈ শ্ৰেষ্ঠ, এনেকুৱা ধৰণৰ এটা মনোবৃত্তি সদায় প্ৰকাশ কৰোঁ। এতিয়া যদি আপোনালোকক যদি মই সুধোঁ যে ঠিক আছে, আপোনালোকে যে চবেই আঞ্চলিকতাবাদী ৰাজনীতি কৰিবলৈ আহিছে, আমি জাতীয়তাবাদী বুলি যে চিঞৰি থাকে, মই যদি আপোনালোকক সুধোঁ যে পৃথিৱীত নেশ্যনেলিজিম বা জাতীয়তাবাদক প্ৰথমতে কোনে সংজ্ঞাবদ্ধ কৰিলে, কোনে থিয়ৰাইজ কৰিলে, কোনে জাতীয়তাবাদ বুলি এটা তত্ত্ব পৃথিৱীত কেতিয়া প্ৰথমবাৰৰ কাৰণে থিয়ৰাইজ কৰিলে, কোনে কৰিলে আপোনালোকে ক'ব পাৰিবনে? মই সকলো ইয়াত থকা যুৱ বাহিনীৰ সকলো সদস্যকে, সকলো নেতৃবৰ্গকে সুধিব কৈছোঁ যে বিশ্বত প্ৰথমবাৰৰ কাৰণে জাতীয়তাবাদটো বহু দিনৰ পৰা চলি আহিছে, কিন্তু তাক এটা তত্ত্ব হিচাপে থিয়ৰাইজ কৰা মানুহজনৰ নাম কি, কোনে কৰিলে? আৰু এইটোৰ ওপৰত কাম কৰা কেইজনমান পণ্ডিতৰ নাম আপোনালোকে মোক ক'ব পাৰিবনে, যিসকলে নিজকে জাতীয়তাবাদী বুলি কয়, যিবিলাকে নিজকে আঞ্চলিকতাবাদী বুলি কয়, যিবিলাকে নিজকে অসমীয়া জাতীয়তাবাদী, ভাৰতীয় জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী বুলি কয়? সেইটো আমাৰ ইয়াত ৰাষ্ট্ৰীয়তাবাদী, ইংৰাজীটো নেশ্যনেলিজিম। আপোনালোকে কোনোবাই ক'ব পাৰিবনে কোনে পৃথিৱীত প্ৰথমতে কোনে নেশ্যনেলিজিমক ডিফাইন কৰে? আৰ্নেষ্ট গেলেনাৰ নামৰ এজন মানুহে প্ৰথমবাৰৰ কাৰণে 1983, তেওঁ বহু দিনৰ আগৰ পৰা 1960ৰ পৰা 63-64 মানৰ পৰা তেওঁ এইটোৰ ওপৰত কাম কৰি আহিছিলে। কিন্তু যদি আপোনালোকে চাই যে একদম এটা থিয়ৰীৰ ৰূপত এখন কিতাপ তেওঁ উলিয়াই দিব পাৰিছে, নেশ্যনছ এণ্ড নেশ্যনেলিজিম বুলি, 1983, আৰ্নেষ্ট গেলেনাৰ। যদি কোনোবাই পঢ়া নাই, মই ভাবোঁ যে যিসকলে সদায় নিজকে জাতীয়তাবাদী বুলি কৈ থাকে, জাতীয়তাবাদৰ প্ৰবক্তা বুলি কৈ থাকে, মই অকল আপোনালোকক কোৱা নাই, ইয়াত যুৱ বাহিনীত উপস্থিত থকা অকল লিডাৰখিনি নহয়, অসমৰ জাতীয়তাবাদী বুলি গগন চিঞৰি থকা কিজানি 99.99% আজিলৈকে পৃথিৱীত জাতীয়তাবাদ কোনে থিয়ৰাইজ কৰিলে আৰু জাতীয়তাবাদৰ সংজ্ঞা কেনেকৈ দাঙি ধৰিছে, এই কথাটো যদি কাৰোবাক সোধোঁ, 99.99% মানুহে চাগে এই কথাটো নাজানে। জাতীয়তাবাদৰ সংজ্ঞা কোনে দিছিলে, কেনেকৈ দিছিলে? আৰ্নেষ্ট গেলেনাৰেও জাতীয়তাবাদক কেনেকৈ সংজ্ঞায়িত কৰিছিলে? আৰ্নেষ্ট গেলেনাৰৰ উপৰিও এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কোৱা মানুহ কোন আছে? কোনোবা যদি ইয়াত পলিটিকেল চায়েন্সৰ মানুহ আছে বা চিৰিয়াছ কিতাপ পত্ৰ পঢ়া মানুহ আছে, তেতিয়াহ'লে তেওঁলোকে জানিব যে বেনেডিক্ট এণ্ডাৰছন নামৰ মানুহজনে ইমাজিন কমিউনিটিজ নামৰ এখন কিতাপৰ জৰিয়তে তেওঁ জাতীয়তাবাদৰ এটা সুসংগত সংজ্ঞা দাঙি ধৰিছিল। ইমাজিন কমিউনিটিজ কোনোবাই পঢ়িছে নেকি? তাত নামটোতে জাতীয়তাবাদটো মানে তাৰ তেওঁ থিয়ৰিটোৰ মূল কথাটো লুকাই আছে। ইমাজিন কমিউনিটিজ মানে আপোনাৰ লগত অসমীয়া মানুহটোৰ কিবা সম্পৰ্ক থাকক বা নাথাকক, কিন্তু কিবা ধৰণে ইমাজিন কৰি লৈ যে আমি কমিউনিটি হয়, আমি একেটা জাতৰে মানুহ হয়। মোৰ লগত সমুজ্জ্বল ভট্টাচাৰ্যৰ কিবা সম্পৰ্ক আছে বা নাই, লুৰিণজ্যোতি গগৈৰ লগত সংজ্ঞা দিছিলে, এইটো এটা পৃথিৱীত তোলপাৰ কৰা এটা সংজ্ঞা আছিলে। এইটো কোনে কৰিছিলে? বেনেডিক্ট এণ্ডাৰছন নামৰ এজন মানুহে এই সংজ্ঞাটো আমাৰ মাজত তুলি ধৰিছিলে। তৃতীয় এজন অত্যন্ত গুৰুত্বপূৰ্ণ জাতীয়তাবাদৰ ওপৰত থিয়ৰাইজ কৰা মানুহ আছিলে কোন? হেন্স কোন বুলি। হেন্স কোন, HANS, হেন্স, KOH, হেন্স কোন।
এইজন হ'ল 3 নম্বৰ মানুহ। কিন্তু মই জাতীয়তাবাদৰ ওপৰত যিমানবিলাক কিতাপ পঢ়িছোঁ আটাইতকৈ ইণ্টাৰেষ্টিং কিতাপবিলাক লিখা মানুহজনৰ নাম হ'ল এন্থনি ডা স্মিথ। এন্থনি ডা স্মিথৰ মোৰ সকলো কিতাপেই মোৰ লগত আছে। আৰু এন্থনি ডা স্মিথে আটাইবিলাক জাতীয়তাবাদৰ বিভিন্ন দিশবিলাক যেনেকৈ এথনো নেশ্যনেলিজম, জাতীয়তাবাদৰ লগত এথনিক গ্ৰুপবিলাকৰ কি সম্পৰ্ক, এই কথাবিলাক তেওঁ তৈয়াৰ কৰিছে। সেইকাৰণে তেওঁক এথনো চিম্বলিষ্ট বুলি কোৱা হয়। তেওঁক এথনো চিম্বলিষ্ট বুলি কোৱা হয়। তেওঁ জাতীয়তাবাদক দুটা ধৰণে ভাগ কৰিছে, এথনিক নেশ্যনেলিজম আৰু চিভিক নেশ্যনেলিজম। মই মোৰ জীৱনত আটাইতকৈ বেছিকৈ প্ৰভাৱ পেলোৱা জাতীয়তাবাদৰ সংজ্ঞা ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা মানুহজন স্মিথ। মই আটাইতকৈ বেছি কিতাপ পত্ৰ পঢ়োঁ। জাতীয়তাবাদৰ ওপৰত যদি মই কেতিয়াবা থিয়ৰী পঢ়িবলৈ হয় তেতিয়াহ'লে মই একদম বাইবেলৰ নিচিনাকৈ, আমাৰ গীতাৰ নিচিনাকৈ, কোৰাণৰ নিচিনাকৈ মোৰ বেগত লৈ ফুৰা কিতাপবিলাক হ'ল এন্থনি ডা স্মিথৰ কিতাপবিলাক। মই মাৰ্ক্সবাদৰ কিতাপ যেনেকৈ লৈ ফুৰোঁ, জাতীয়তাবাদৰ কিতাপ মই এন্থনি ডা স্মিথৰ কিতাপো মই লৈ মোৰ কিতাপ ফাটি গৈছেগৈ। এন্থনি ডা স্মিথ মই সদায় পঢ়িবলৈ যত্ন কৰোঁ। আৰু এজন মানুহে জাতীয়তাবাদৰ ওপৰত খুব ভাল হিষ্টৰিকেল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিছে, তেওঁ হ'ল এৰিক হবছবাম। মই এইকেইটা কথা আপোনালোকক কৈ আহিলোঁ। আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ যে অসমীয়া জাতীয়তাবাদী বুলি তালফাল লগোৱা যিবিলাক মানুহ আছে, অসমীয়া জাতীয়তাবাদী বুলি তালফাল লগোৱা যিবিলাক মানুহ আছে, ইয়াৰ 99.99% আজিলৈকে পৃথিৱীত জাতীয়তাবাদৰ যি তত্ত্ব, তাৰ দৰ্শন, তাৰ সংজ্ঞা, তাৰ ব্যাপ্তি, তাৰ পৰিসৰ, তাৰ লিমিটেশ্যনছ, এইবিলাকৰ ওপৰত যিবিলাক থিয়ৰিটিকেল কিতাপ আছে তাৰ বেছিভাগে এতিয়ালৈকে পঢ়া নাই। যাৰ ফলস্বৰূপে অসমীয়া জাতীয়তাবাদৰ নামত এসোপা জাবৰৰ জন্ম পোৱাৰ বাহিৰে, অসমীয়া জাতীয়তাবাদীৰ নামত এসোপা জাবৰ সৃষ্টি পোৱাৰ বাহিৰে অসমীয়া জাতীয়তাবাদীয়ে বৰ বেছি ইম্পৰ্টেণ্ট কাম কৰিব পৰা নাই। তেওঁলোকে জাতীয়তাবাদৰ লিমিটেশ্যনছ বুলি ক'লেও তেওঁলোকে বুজি নাপায়, জাতীয়তাবাদৰ সংজ্ঞা বুলি ক'লেও তেওঁলোকে বুজি নাপায়, জাতীয়তাবাদৰ ব্যাপ্তি দেশ বুলি ক'লেও তেওঁলোকে বুজি নাপায়, দিশ পথালি একো বুজি নাপায়। খালি এনেই নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বা তেওঁৰ গোষ্ঠীটোৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বা তেওঁৰ লগত থকা মানুহকেইটাৰ চান্দাটো তুলিবৰ কাৰণেহে তেওঁলোকে জাতীয়তাবাদক ব্যৱহাৰ কৰে। বহু সময়ত অসমত জাতীয়তাবাদ হ'ল সুবিধাবাদৰ নামান্তৰ। বহু সময়ত জাতীয়তাবাদৰ মানে হ'ল এটা ফেচিষ্ট, আন মানুহক অৱদমন কৰা উগ্ৰ জাতীয়তাবাদী ঠেকবন্দীৰ এটা নিৰ্লজ্জ এটা দৰ্শনৰ বাহিৰে আন একো নহয় অসমত। আৰু খুব কম মানুহে প্ৰকৃত জাতীয়তাবাদ কাক কয় সেই কথাটো বুজি উঠিব পাৰে। সেইকাৰণে কেতিয়াবা কেতিয়াবা আমাৰ সমগোত্ৰীয় ৰাজনৈতিক দল, ৰিজিয়নেল ফ'ৰ্চবিলাকে যেতিয়া কয় ৰাইজৰ দলটো জাতীয়তাবাদী নহয়, ৰাইজৰ দলটো লেফটিষ্ট পাৰ্টি এনেকৈ কয়, তেতিয়া আমি যে চিম্পেটাইজ কৰাৰ বাহিৰে একো নাথাকে। কাৰণ তেওঁ নাজানে যে জাতীয়তাবাদ মানে কি। তেওঁৰ কাৰণে ইউনিভাৰ্চিটিতে ধনঘটৰ আহিলাৰূপে জাতীয়তাবাদক ব্যৱহাৰ কৰিছিলে এটা সংগঠন, দুটা সংগঠনক। সেই সংগঠনটোত সোমাই তেওঁ নিজৰ কেৰিয়াৰটো গঢ়িছিলে। সেই সংগঠনটোত সোমাই তেওঁ নিজৰ কেৰিয়াৰটো গঢ়াৰ বাহিৰে আন একো কৰিব খোজা নাছিলে, যাৰ ফলস্বৰূপে জাতীয়তাবাদৰ বহল সংজ্ঞাক তেওঁ বুজিবৰ কাৰণে অনুশীলন কৰা নাছিলে আৰু মানুহৰ মাজলৈ যোৱা নাছিল।